তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কাৰণে যি পৰীক্ষাৰ সময়সূচী ইতিমধ্যে ঘোষণা কৰা হৈছে সাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামৰ কাৰণে যি পৰীক্ষাৰ সময়সূচী তাৰ সময়সূচী ঘোষণা কৰা হৈছে আৰু এই কথাখিনি আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিম আমাৰ আসলতে 5টা পৰীক্ষা অনুষ্ঠিত হ'ব থাৰ্ড গ্ৰেডৰ বাবে 3টা আৰু ফ'ৰ্থ গ্ৰেডৰ বাবে 2টা থাৰ্ড গ্ৰেডৰ বাবে যি 3টা পৰীক্ষা অনুষ্ঠিত হ'ব এই 3টা পৰীক্ষা অনুষ্ঠিত হ'ব সেপ্টেম্বৰ মাহত আৰু ফ'ৰ্থ গ্ৰেডৰ বাবে যি 3টা পৰীক্ষা অনুষ্ঠিত হ'ব ফ'ৰ্থ গ্ৰেডৰ বাবে সেই পৰীক্ষাকেইটা অনুষ্ঠিত হ'ব অক্টোবৰ মাহত এতিয়া সেপ্টেম্বৰ মাহত যি কেইটা পৰীক্ষা অনুষ্ঠিত হ'ব থাৰ্ড গ্ৰেডৰ তাৰে পেপাৰ 3 পেপাৰ 4 আৰু পেপাৰ 5 এই তিনিখন পেপাৰৰ হিচাপে ভাগ কৰা হৈছে আৰু ফ'ৰ্থ গ্ৰেডৰ কাৰণে পেপাৰ 1 আৰু পেপাৰ 2 ইটো হিচাপে কৰা হৈছে এতিয়া আমাৰ থাৰ্ড গ্ৰেডৰ যি পেপাৰ 3 বুলি কোৱাৰ লগে লগে পেপাৰ 3 কাৰণে যিসকল কেণ্ডিডেটে এপ্লাই কৰিছিল তেওঁলোকৰ কোৱালিফিকেশ্যনটো আছিল হায়াৰ সেকেন্ডাৰী পাছ আৰু তেওঁলোকৰ পৰীক্ষা অনুষ্ঠিত হ'ব সেপ্টেম্বৰ মাহৰ 15 তাৰিখে 10:30 বজাৰ পৰা 1:30 বজাৰ ভিতৰত আৰু এই থাৰ্ড গ্ৰেডৰ বাবে যিসকলে বেচেলাৰ ডিগ্ৰী লেভেলৰ কাৰণে এপ্লাই কৰিছিলে তেওঁলোকৰ পৰীক্ষা অনুষ্ঠিত হ'ব 29 ছেপ্টেম্বৰ তাৰিখে 9 বজাৰ পৰা 12 বজাৰ ভিতৰত আকৌ এই থাৰ্ড গ্ৰেডৰ বাবে যিসকলে এই মেট্ৰিক লেভেলৰ HSLC লেভেলৰ ড্ৰাইভাৰ পোষ্টৰ কাৰণে এপ্লাই কৰিছিলে তেওঁলোকৰ পৰীক্ষা অনুষ্ঠিত হ'ব 1:30 বজাৰ পৰা 4:30 বজাৰ ভিতৰত তেওঁলোকৰ পেপাৰখন হ'ব 5 নম্বৰ পেপাৰ এয়া হৈছে থাৰ্ড গ্ৰেডৰ তাৰপিছত যিসকল ফ'ৰ্থ গ্ৰেডৰ কাৰণে আছিলে ফ'ৰ্থ গ্ৰেডৰ তেওঁলোকৰ পেপাৰ দুখন আছিলে ফ'ৰ্থ গ্ৰেডৰ পেপাৰ দুখনৰ এই পেপাৰ 1 আৰু পেপাৰ 2 বুলি ধৰা হৈছে আমাৰ টোটেল পেপাৰ হৈছে 5খন এতিয়া তেওঁলোকৰ পৰীক্ষা অনুষ্ঠিত হ'ব অক্টোবৰ মাহত তেওঁলোকৰ যিসকলৰ HSLC লেভেলৰ পোষ্টৰ কাৰণে এপ্লাই কৰিছিলে তেওঁলোকৰ পৰীক্ষা অনুষ্ঠিত হ'ব অক্টোবৰৰ 27 তাৰিখে 9 বজাৰ পৰা 1:30 বজাৰ ভিতৰত আৰু তেওঁলোকক পেপাৰ 2 হিচাপে ধৰা হৈছে পেপাৰ 1 আৰু যিসকলে ক্লাছ 8 লেভেলৰ পৰীক্ষাৰ কাৰণে এপ্লাই কৰিছিলে পোষ্টৰ কাৰণে এপ্লাই কৰিছিলে তেওঁলোকৰ পৰীক্ষা অনুষ্ঠিত হ'ব 27 অক্টোবৰ তাৰিখে এই সেকেন্ড হাফত অৰ্থাৎ 1:30 বজাৰ পৰা 4:30 বজাৰ ভিতৰত অৰ্থাৎ এই ফ'ৰ্থ গ্ৰেডৰ পৰীক্ষাসমূহ সকলোবিলাক ফ'ৰ্থ গ্ৰেডৰ পৰীক্ষাই কেতিয়া অনুষ্ঠিত হ'ব 27 অক্টোবৰ তাৰিখে অনুষ্ঠিত হ'ব আৰু আমাৰ যি থাৰ্ড গ্ৰেডৰ পৰীক্ষা হ'ব অনুষ্ঠিত হ'ব 15 ছেপ্টেম্বৰ আৰু 29 ছেপ্টেম্বৰ তাৰিখে গতিকে ভিডিঅ'টো যদি এইখিনি কথা জনালো আপোনালোকে যিমান পাৰে সিমান আগলৈকে ভিডিঅ'টো ফৰৱাৰ্ড কৰিব ধন্যবাদ মুভিং টুৱাৰ্ডছ ডিজিটেল ইউটিউব চেনেলটোৰ জৰিয়তে আমি বিভিন্ন ধৰণৰ চাকৰিৰ খবৰ বিভিন্ন ধৰণৰ এডভাৰটাইজমেণ্ট বিভিন্ন ধৰণৰ ইউটিউব ৰিলেটেড ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ আপোনালোকে যদি আজি প্ৰথমবাৰৰ কাৰণে এই ইউটিউব চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশ্যন কৰি থৈ দিব